মুখ্যমন্ত্ৰী হিমন্তৰ পৰিয়ালতে আছে বিদেশী নাগৰিক। গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃও বিদেশৰ নাগৰিক। মুখ্যমন্ত্ৰী হিমন্তৰ দুই ভতিজাও ব্ৰিটিছৰ নাগৰিক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ নামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে সমালোচনা কৰি আহিছে সাংসদ গৌৰৱ গগৈ। প্ৰতিখন নিৰ্বাচনী সভাতেই মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈৰ পত্নী আৰু দুই সন্তানৰ প্ৰসংগ। গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট সজাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈৰ দুই সন্তানৰ নাগৰিকত্বক লৈও বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথে আজিও ভাৰতীয় নাগৰিকত্ব লোৱা নাই বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে সাংসদ গৌৰৱ গগৈয়ে নিজৰ দুই সন্তানকো বিদেশৰহে নাগৰিকত্ব দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰতেই আছে বিদেশৰ নাগৰিক। ৰিপুণ বৰাই দাবী কৰি কয় যে মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা ব্ৰিটিছৰ নাগৰিক। তেওঁ নিজে ব্ৰিটিছৰ নাগৰিক হোৱাৰ লগতে তেওঁৰ দুই সন্তানকো ব্ৰিটিছৰ নাগৰিকত্ব দিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰি ৰিপুণ বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব বিচৰাতকৈ নিজৰ জ্যেষ্ঠ ভাতৃ আৰু দুই ভতিজাকৰ নাগৰিকত্ব সন্দৰ্ভত অসমৰ ৰাইজক অৱগত কৰক। শুনক ৰিপুণ বৰাৰ সেই মন্তব্য। এইটোৰ ওপৰত মই অলৰেডি কৈছোঁ, মই প্ৰত্যাহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী তেওঁৰ মানসিকতা, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ যদি নিজকে কয় যে মই অসমখন ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম, ইমানেই যদি তেওঁ শক্তিশালী, তেতিয়াহ'লে দুটা শিশু গৌৰৱ গগৈৰ দুটা শিশুৰ প্ৰতি তেওঁৰ কিয় ইমান ভয়? সেই 3 বছৰীয়া 4 বছৰীয়া দুটা শিশু, এটা ল'ৰা এটা ছোৱালী, তেওঁলোকৰ প্ৰতি কিহৰ ইমান ভয়? তেওঁলোকৰ নাগৰিকত্বক লৈ তেওঁ প্ৰশ্ন কৰিছে। আৰু তেওঁ নাজানে নেকি তেওঁতো কিহৰ ডক্টৰেট লৈছে? তেওঁ পলিটিকেল ছায়েন্সত ডক্টৰেট লৈছে। তেওঁ নাজানে নেকি ভাৰতবৰ্ষত নাগৰিকত্ব কেনেকৈ হয়? বাই বাৰ্থ সূত্ৰে ভাৰতবৰ্ষত নাগৰিকত্ব পোৱাৰ ব্যৱস্থা আছে। আৰু গতিকে তেওঁ সৰু ছোৱালীজনী ক'ভিডৰ সময়ত ইংলেণ্ডত জন্ম হৈছিলে, কি কথা আছে? বাপেক ভাৰতীয়, কালিলৈ এপ্লাই কৰিব, সময়ত এপ্লাই কৰিব, স্কুলত পঢ়িবৰ সময়ত এপ্লাই কৰিব, নাগৰিকত্ব পাব। কিন্তু মই উল্টাই হিমন্তক, তুমি যে গৌৰৱ গগৈ এই দুটা শিশুৰ কথা কৈছা, তোমাৰ ভতিজা দুটাৰ কথা নোকোৱা কিয়? তোমাৰ ভতিজা দুটা ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্বৰ ককায়েক, তেওঁ ইংলেণ্ডত ডক্টৰ কৰি আছে, ইংলেণ্ডত ব্ৰিটিছ নাগৰিকত্ব লৈছে। আৰু তেওঁৰ ভতিজা, তোমাৰ ভতিজা, তেওঁলোকে যে ব্ৰিটিছ নাগৰিকত্ব লৈছে, তুমি এই কথা নোকোৱা কিয়? তেওঁলোকক ঘূৰাই আনিবা নেকি? তোমাৰ নিজৰ দাদাই গৌৰৱ গগৈতো পাকিস্তানী নাগৰিকত্ব লোৱা নাই নহয়। পাকিস্তানলৈ যোৱাত কি অপৰাধ আছে? গৈছে। মই এতিয়াও কৈছোঁ, যদি ভাৰত বিৰোধিতাত কাম কৰিছে দিব শাস্তি। অমিত শ্বাহে দিব, প্ৰধানমন্ত্ৰীয়ে দিব, আমাৰ দেশে দিব তাৰ কাৰণে শাস্তি। আৰু যদি কালিলৈ প্ৰমাণ হয়, আমিও গৌৰৱ গগৈক ধিক্কাৰ দিম, ভাৰত বিৰোধী যদি তেওঁ কাৰ্য কৰিছে। কিন্তু তুমি এইবিলাক তালফাল লগোৱা কথা তুমি কৈ পঞ্চায়ত নিৰ্বাচনটোত তুমি মূল ইছ্যুৰ পৰা কিয় আঁতৰি আহিছা? এইটোৰ উত্তৰ দিয়া। সাংসদ গৌৰৱ গগৈৰ নাম শুনিলে হাতজাপ দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালৰ নাগৰিকত্ব সন্দৰ্ভত এতিয়া কি মন্তব্য কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট NV Live।